ৰাইজৰ ওচৰত যাব লাগিব। সকলে দেখিছে কেনেদৰে পুলিচৰ আৰক্ষীসকলৰ বলৰ কাৰণে বহুত আমাৰ দলৰ কৰ্মীখিনি ঘৰৰ পৰা ওলাই যাবলৈ অলপ ভয় কৰিছে। তেওঁলোকক সাহস দিব লাগিব, মানুহৰ মাজত গাঁৱৰ কথাবোৰ লৈ যাব লাগিব। আজি বিভিন্ন আমাৰ গাঁৱৰ ভিতৰত কেনেধৰণৰ ৰাস্তা কিমান সমস্যা আছে এইখিনি কথা আমি ক'ব লাগিব, কষ্ট কৰিব লাগে। কিন্তু কষ্ট কৰিবলৈ এটা বিতৰ্ক হৈছে যে বিভিন্ন নেতাই ওপৰৰ পৰা কোনো পঞ্চায়ত লেভেলত টিকট দিয়া মৰিগাঁওকে ধৰি সমগ্ৰ অসমত হৈছে। আমি কৈছোঁ যিখিনি যাৰ যি অভিযোগ আছে আমি প্ৰত্যেক অভিযোগ গুৰুত্ব সহকাৰে ল'ম। আমাক দলীয় মঞ্চত গোটেইখিনি কথা জনাওক। প্ৰত্যেক কথাৰ খবৰ ময়ো লাহে লাহে লৈ আছোঁ। আমিও নিজৰ ফালৰ পৰা এটা ৰিপৰ্ট আমি পৰৱৰ্তী দিনত AICCক আমি হাইকমাণ্ড নেতৃত্বক দিম। কিন্তু সাংবাদিকসকলৰ আগত দলীয় কথা কোৱাটো উচিত নহয় মই ভাবোঁ। আমি দলীয় মঞ্চত প্ৰত্যেক কথাখিনি ৰিপৰ্ট যোগেদি লিখিতভাৱে যদি আমাক জনায় তেতিয়া আমিও ইতিমধ্যে গোটেই আমি ৰিপৰ্টবোৰ সংৰক্ষণ কৰি আছোঁ, ডাটাবোৰ সংৰক্ষণ কৰি আছোঁ। পৰৱৰ্তী সময়ত আমি নিশ্চয় আমি গোটেইবোৰ তথ্য আমি নেতৃত্বক জনাম। আমি বৰ্তমান আমি ৰিপৰ্টটো আমি ল'বই লাগিব। আমি কৈছোঁ আমি প্ৰত্যেক অভিযোগ গুৰুত্ব সহকাৰে লৈছোঁ। পিছত ৰিপৰ্টত যেতিয়া লিখিতভাৱে যেতিয়া ওলাব তেতিয়াহে আমি পিছত আৰু ডিটেইলছবোৰ আৰু গম পাম। তো সেইকাৰণে সাংবাদিকসকলৰ আগত মই দলীয় কথাবোৰ নাপাতোঁ। কিন্তু মই কৈছোঁ দলৰ প্ৰতি সকলৰ আৱেগ থাকে। সেই আৱেগ আজি ইমান বছৰ, আজি আমাৰ প্ৰায় 10 বছৰ হ'ল আমাৰ চৰকাৰ আমি নাই। তাৰ পিছতো আমাৰ কৰ্মীখিনি নিষ্ঠাৰে কংগ্ৰেছ কৰি আছে। তেওঁলোকৰ ওপৰত যথেষ্ট হেঁচা, তেওঁলোকক যথেষ্ট প্ৰলোভন দিয়া গৈছে। তথাপিও তেওঁলোকে নিষ্ঠাৰে কংগ্ৰেছ কৰি আছে। সেইকাৰণে তেওঁলোকৰ দলৰ প্ৰতি আৱেগ মই সন্মান কৰোঁ, স্বাভাৱিক। তেওঁলোকে কিছুমান আৱেগিক হ'বই, আৱেগিক হোৱাটো স্বাভাৱিক। কিন্তু বিভিন্ন কথাবোৰ মই বিচাৰোঁ যে তেওঁলোকে দলীয় মঞ্চত লিখিতভাৱে আমাক জনাওক। আমাৰ তৰফৰ পৰা আমন্ত্ৰণৰ লগতে সকলোৰে ধন্যবাদ। বিহু